তো হেল্ল' গাইছ, আজি মোৰ নতুন বছৰৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আপুনি হয়তো বহুতো এনাৰ্জি ড্ৰিংক খাই পাইছে। আজি আপোনালোকক ক'ম এই পৃথিৱীৰ সকলোতকৈ নাম্বাৰ 1 এনাৰ্জি ড্ৰিংকটোৰ বিষয়ে। তো আপুনি বহুতো এনাৰ্জি ড্ৰিংক খাই পাইছে বা কোনটো আটাইতকৈ ভাল হয়তো আপুনি যদি নাজানে, আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এই পৃথিৱীৰ ভিতৰত সকলোতকৈ নাম্বাৰ 1 এনাৰ্জি ড্ৰিংকটোৰ বিষয়ে ক'ম। মানে কিমান শক্তি আছে সেই এনাৰ্জি ড্ৰিংকটো, মানে কিমান ভাল বা কিমান চনত সেই এনাৰ্জি ড্ৰিংকটো উলিয়াইছিল বা ক'ত ফাৰ্ষ্ট সেই কোম্পানীটো প্ৰতিষ্ঠা হৈছিল, সকলোবোৰৰ বিষয়ে আপোনালোকক অলপ ক'বলৈ চেষ্টা কৰিম। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনাৰ্জি ড্ৰিংক বহুত ভিতৰত আছে, মানে বহুত প্ৰকাৰৰ এনাৰ্জি ড্ৰিংক আছে। ৰকষ্টাৰ এনাৰ্জি ড্ৰিংক আছে, মনষ্টাৰ, এনেকুৱা মানে বহুত ভিতৰৰ বা বহুত কোম্পানীৰ এনাৰ্জি ড্ৰিংক আছে। তো আপুনি যদি গুগলত যদি মাৰি দিওঁ আপুনি গুগলত এই পৃথিৱীৰ সকলোতকৈ নাম্বাৰ 1 এনাৰ্জি ড্ৰিংকটোৰ নাম একদম আহি যাব। ৰেডবুল হৈছে এই পৃথিৱীৰ সকলোতকৈ নাম্বাৰ 1 এনাৰ্জি ড্ৰিংকটো আহি গৈছে। ৰেডবুলে নাম্বাৰ 1 এনাৰ্জি ড্ৰিংক। ৰেডবুল হৈছে এই পৃথিৱীৰ সকলোতকৈ নাম্বাৰ 1 এনাৰ্জি ড্ৰিংক। কিন্তু কিয়নো এই ৰেডবুলক পৃথিৱীৰ সকলোতকৈ এনাৰ্জি ড্ৰিংক বুলি কোৱা হয়, বা এই ৰেডবুলত মানে কি এনাৰ্জি পোৱা যায়, বা ৰেডবুল ক'ত ফাৰ্ষ্ট, মানে কোনখন দেশত ফাৰ্ষ্ট আৰম্ভ হৈছিল, মানে সেই কোম্পানীটো প্ৰতিষ্ঠা হৈছিল বা কিমান চনত আৰম্ভ হৈছিল, আপোনালোকক জনামতো। ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 এনাৰ্জি ড্ৰিংক বুলি কোৱা হয় কাৰণ ৰেডবুলত বহুতো এনাৰ্জি থাকে, সেইকাৰণে পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 এনাৰ্জি ড্ৰিংক ৰেডবুলক কোৱা হয়। ৰেডবুল স্থাপন হৈছিল, মানে ৰেডবুলৰ ফাৰ্ষ্ট কোম্পানীটো হৈছিল থাইলেণ্ডত ৰেডবুলৰ ফাৰ্ষ্ট কোম্পানীটো প্ৰতিষ্ঠা হৈছিল। ৰেডবুল হৈছে GmbHৰ এনাৰ্জি ড্ৰিংকৰ এটা ব্ৰেণ্ড। 1987 চনৰ 1 এপ্ৰিল তাৰিখে থাইলেণ্ডত ফাৰ্ষ্ট টাইম, মানে সেইদিনাখনে ৰেডবুল মুকলি কৰা হৈছিল। তো ফাৰ্ষ্ট ৰেডবুলটো থাইলেণ্ডত তাক চালক আৰু সেই তাত যিবিলাক নেকি মানে শ্ৰমিক আছে, সেই শ্ৰমিকসকলৰ মাজত এই ফাৰ্ষ্ট ৰেডবুলটো প্ৰচলন হৈছিল। ৰেডবুলত 1 নম্বৰতে থাকে কেফেইন। মানৱ শৰীৰত কেফেইনৰ অন্যতম প্ৰাথমিক ক্ৰিয়া হ'ল জ্ঞানমূলক কাৰ্যত উদ্দীপকৰ প্ৰভাৱ পেলোৱা। কেফেইনে একাগ্ৰতা বৃদ্ধি কৰাত আৰু সজাগতা বৃদ্ধি কৰাত সহায় কৰে, আৰু প্ৰতি 250 মিলিমিটাৰ এটা ৰেডবুলত 75 মিলিগ্ৰাম কেফেইন থাকে। প্ৰতি ৰেডবুলটোৰ প্ৰতি মানে 75 মিলিগ্ৰাম কেফেইন থাকে। তাৰ পাছত 2 নম্বৰতে হৈছে ভিটামিন বি। 2 নম্বৰতে ভিটামিন বি থাকে। ভিটামিন দুবিধ, এবিধ হৈছে চৰ্বিত দ্ৰৱীভূত ভিটামিন আৰু এবিধ হৈছে পানীত দ্ৰৱীভূত ভিটামিন। ৰেডবুলত পানীত দ্ৰৱীভূত ভিটামিন বি গ্ৰুপৰ ভিটামিন নিয়াচিন থাকে, ভিটামিন B2 থাকে, ভিটামিন B12 থাকে আৰু ভিটামিন B6 থাকে। এই বি গ্ৰুপৰ ভিটামিনে প্ৰটিন জমা হোৱা ভাগৰ আৰু মানে উশাহটো সৰালে বা ভাগৰ লাগিলে বহুত সেইটো হ্ৰাস কৰে। তদুপৰি বি গ্ৰুপৰ ভিটামিনে মগজুত কেন্দ্ৰীয় ভূমিকা পালন কৰাত সহায় কৰে আৰু লগতে স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাম কাজত অৰিহণা যোগোৱাত সহায় কৰে। তাৰ পাছত হৈছে তৰিন হৈছে এবিধ এমিনো এচিড। ই প্ৰাকৃতিকভাৱে মানুহৰ শৰীৰত পোৱা আৰু দৈনন্দিন খাদ্যত ইয়াক পোৱা যায়। ই জৈৱ প্ৰক্ৰিয়াৰ লগত জড়িত, মানে পেশী, মগজু বা মানুহৰ যিবিলাক হৃদযন্ত্ৰ সেইবিলাকৰ লগত ই জড়িত থাকে। আপোনালোকে চাব, কিছুমানে যেতিয়া মানে বহুত দূৰলৈ বাইক লৈ যায় বা যি গাড়ী নচলক কিয়, গাড়ী চলালে সিহঁতে মানে ৰেডবুল খায়, বা কিছুমানে বহুত ওপৰলৈ মানে ওখলৈ উঠিব লগা হ'লে বা পাহাৰলৈ উঠিব লগা হ'লে ৰেডবুল খায়। কাৰণ ৰেডবুলটো খালে মানে প্ৰদৰ্শন বৃদ্ধি পায় আৰু মনোযোগ বৃদ্ধি পায় বুলি কয়। আৰু এই মনোযোগ বৃদ্ধি পোৱাৰ কাৰণ বা সেই যে বল শক্তি বৃদ্ধি পোৱাৰ কাৰণ হৈছে কেফেইনৰ বাবে এই মনোযোগ শক্তি বা মানে বহুত দূৰলৈ যাব পাৰে সেইবাবে। আৰু লগতে ৰেডবুলত চুগাৰ থাকে, বা কিছুমানৰ কাৰণে মানে চুগাৰ ফ্ৰীও ৰেডবুল বনোৱা হয়। তাৰপাছত ফল-ফকৰ ৰস থাকে, আপেল, কমলা, তাৰপাছত আঙুৰ, এইবিলাকৰ এইটো মানে তাৰ জুচটো থাকে। কেফেইন, তৰিন, ভিটামিন বি, চুগাৰ আদি এইবিলাক ৰেডবুলত থাকে বাবেই বিশ্বৰ ভিতৰত নাম্বাৰ 1 এনাৰ্জি ড্ৰিংক বুলি কোৱা হয়। কিন্তু বাকীবিলাক এনাৰ্জি ড্ৰিংকত মানে সিমান এনাৰ্জি নাথাকে, কিন্তু এই ৰেডবুলত বহুতো এনাৰ্জি থাকে, সেইবাবে বিশ্বৰ ভিতৰত নাম্বাৰ 1 বুলি কোৱা হয়। তো এইখিনি আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পুনৰ নতুন এটা ভিডিঅ' পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইছ।